পথাৰতে অবিনে ৰোৱনী জাপিটো মূৰত লৈ বোকা দিমে বেলি কাঠু পানীতে জলক জপং কৰি জলপানৰ বাতিটো যতনাই দিবাহি। নমস্কাৰ, দীপ চেনেলৰ অন্য এটা ভিডিঅ'লৈ ৱেলকাম কৰিলোঁ। আজি পথাৰলৈ আহিলোঁ। আচলতে কেৱল ভিডিঅ'টো প্ৰস্তুত কৰিম বুলিয়ে পথাৰলৈ অহা নাই, কেইটামান মনৰ কথা ক'বলৈহে ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। বহুতে ক'ব চাগে হয়তো ভিডিঅ'টো প্ৰস্তুত কৰিবৰ কাৰণে পথাৰলৈ গৈছে। আচলতে তেনেকুৱা নহয়, আমি গাঁৱলীয়া ল'ৰা, গাঁৱৰ বোকা পানী গছকি ডাঙৰ দীঘল হোৱা ল'ৰা। যেতিয়া হায়াৰ ছেকেণ্ডেৰী পঢ়িছিলোঁ বা কলেজ পঢ়িছিলোঁ, তেতিয়াও গৰমৰ বন্ধত খেতি কৰিব লাগে বুলি ঘৰলৈ গুচি আহোঁ। আৰু আমি গাঁৱলীয়া খেতি নকৰিলেতো খাবলৈ যথেষ্টখিনি অসুবিধা হয়, সেয়ে খেতি কৰিবই লাগিব। আৰু গাঁৱত থাকি যদি ভৰ বাৰিষাৰ বোকা পানী গোন্ধ আৰু আঘোণৰ পথাৰৰ যদি সোণগতি ধাননিৰ গোন্ধ যদি নাকত নধৰে, কিহনো গাঁৱলীয়া, হয়নে নহয়? আচলতে প্ৰত্যেকটো কামৰে নিজস্ব সন্মান আছে। আৰু আমাৰ সমাজত কিছুমান মানুহে কামক সৰু বৰ দৃষ্টিৰে চায়। কিছুমান কাম সৰু, কিছুমান কাম ডাঙৰ। আচলতে ভৰ বাৰিষাৰ খেতিৰ দিনত যদি খেতিয়কজনে খেতিডৰা চপাই নিদিয়ে, আপুনি হাজাৰ যিয়েই নকৰক, কিন্তু ভাতমুঠি খাবলৈ চিন্তা কৰিব লাগিব। কাৰণ আপুনি খোৱা ভাতমুঠিও হয়তো কোনোবা এজন খেতিয়কে খেতি কৰি দিয়াৰ ফলতহে আপুনি পাইছে। আৰু নাপিতজনে যদি আপোনাৰ চুলিখিনি সুন্দৰকৈ কাটি নিদিয়ে, তো আপুনিও কিন্তু অফিচ বা য'তেই নাযাওক, কিন্তু সাজি কাচি যাব নোৱাৰে। তো সেয়েহে প্ৰত্যেকৰে কামত সন্মান কৰিব লাগে। আচলতে প্ৰত্যেকটো কামৰে নিজস্বতা আছে আৰু সন্মান আছে। বৰ্তমানৰ যি বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ যুগ হৈ আহিছে, নাঙলৰ সলনি ট্ৰেক্টৰ, ৰোৱনীৰ সলনি বিভিন্ন ধৰণৰ বৈজ্ঞানিক আৱিষ্কাৰ কৰা মেচিন, তো সেইবিলাকৰ থ্ৰুৱেদি আমাৰ যি পৰম্পৰা সেয়া হেৰাই গৈছে। হয়তো চাগে আৰু 20-25 বছৰ পিছত গৰু আৰু নাঙলে হাল বৰা প্ৰথাও হয়তো নাইকিয়া হ'ব। এইফালে নামি দিওঁ। সেইফালে কাট আছে ন।